আজি ৰাইজে আমাৰ ন্যায় সমদলত অংশ লৈছে। আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে শীঘ্ৰে ন্যায় পাব লাগে। প্ৰাণৰ শিল্পীগৰাকীৰ যি অস্বাভাৱিক মৃত্যু বা ৰহস্যজনক যি মৃত্যু, সেই মৃত্যুত প্ৰত্যক্ষ পৰোক্ষভাৱে যোন জড়িত প্ৰত্যেকগৰাকীকে বুক কৰিব লাগে, প্ৰত্যেকগৰাকীকে তদন্তৰ আওতালৈ আনিব লাগে আৰু শীঘ্ৰে ইয়াৰ যি তদন্ত প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগে। এয়া আমাৰ সকলোৰে আতুৰ আহ্বান। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ অন্তৰত দুখ, অসমৰ ৰাইজৰ অন্তৰত দুখ। সকলোৱে ন্যায় বিচাৰিছে, সকলোৱে তদন্ত ক্ষীপ্ৰ হোৱাটো বিচাৰিছে, পানী নসৰকাকৈ তদন্ত হ'ব বিচাৰিছে। আৰু সেইকাৰণে আমি সকলোৱে কৈছোঁ যে আমাক ন্যায় লাগে। আৰু আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী। আৰু লগে লগে ৰাজনৈতিকভাৱেও একাংশ ৰাজনৈতিক দলৰ নেতা কৰ্মীকে চৰকাৰখনক অস্থিৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কুপন্থা অৱলম্বন কৰিছে। এটা নেৰেটিভ, এটা প্ৰপগণ্ডা, এটা এজেণ্ডা ল'ব বিচাৰিছে যে জুবিন দা ৰাজনীতিৰ মাজলৈ টানি আনি জুবিন দাৰ জৰিয়তে ২৬ৰ নিৰ্বাচনী বতৰণি কেনেকৈ পাৰ হ'ব, সেইটো এজেণ্ডা তেওঁলোকে ইমপ্লিমেণ্ট কৰিব বিচাৰি আছে। আমি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিন দাক ৰাজনৈতিক বিষয়ত টানি অনাটো বিচৰা নাই। আমি বাধ্য হৈছোঁ ন্যায় বিচাৰি আজি আহিবৰ কাৰণে, কাৰণ বিৰোধী কিছুমান একাংশ ৰাজনৈতিক দলৰ নেতাৰ যি ভাষণ, জুবিন দাৰ প্ৰতি পূৰ্বতে তেওঁলোকে কৰা অশালীন মন্তব্য, অসহ্যকৰ মন্তব্যবিলাক আজি আমাৰ চকুত ভাহি উঠি আছে। গতিকে এইকাৰণে জুবিন দাক ৰাজনীতিৰ বিষয় নহয়, জুবিন দাক লৈ কোনেও ৰাজনীতিৰ ৰুটি সেকিব নোৱাৰে। সেইকাৰণে মই আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। চৰকাৰখনক অস্থিৰ কৰিব দিয়া নহ'ব, চৰকাৰখন ৰাজ্যখনক অশান্ত কৰিব দিয়া নহ'ব। চৰকাৰৰ যি উন্নয়নমুখী যাত্ৰা, সেইটোক আমি আৰু অধিক শক্তিশালীভাৱে আগবঢ়াই লৈ যাম। আজি প্ৰায় ১ মাহ ৩ দিন অসমৰ প্ৰত্যেকগৰাকী মানুহ দুখত আছে, প্ৰত্যেকগৰাকী মানুহ আমি কষ্টত আছোঁ। আমি সকলোৱে জুবিন প্ৰেমী, আমি সকলোৱে জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ। গতিকে জুবিন দা আমাৰ মাজত নাই, আমি ভাবিব নোৱাৰোঁ। জুবিন দা আমাৰ মাজত সদায় থাকিব, তাৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। আমি চৰকাৰক আহ্বান জনাম বা SITক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়, দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে ন্যায়পালিকাক আহ্বান জনাবলৈ, SITক আহ্বান জনাবলৈ, চৰকাৰক আহ্বান জনাবলৈ এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ।